কি পাত খালে ৰক্ত পৰিষ্কাৰ হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব নিমপাত। কি খালে স্মৃতিশক্তি বৃদ্ধি হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব ব্ৰাহ্মী শাক আৰু পদুনা। কি পাত খালে চৰ্দি কমি যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব তুলসী পাত। এগৰাকী মহিলাৰ সন্তান জন্ম দিয়াৰ বয়স কিমানৰ পৰা কিমানলৈ থাকে? ইয়াৰ সঠিক উত্তৰটো হ'ব 21ৰ পৰা 35 বছৰ। কি গছৰ পাত খালে যৌৱন চিৰকাল থাকে? ইয়াৰ সঠিক উত্তৰটো হ'ব জবা ফুলৰ পাত। কি চব্জি খালে ডিপ্ৰেশ্যন দ্ৰুত কমি যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব বিলাহী। ৰাতিপুৱা দৌৰিলে কোনটো ৰোগ ভাল হৈ যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব হাৰ্টৰ ৰোগ। কোনবিধ ফলৰ বীজ খালে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে? ইয়াৰ সঠিক উত্তৰটো হ'ব আপেলৰ বীজ। কোনবিধ চব্জি খালে শৰীৰত তেজ বৃদ্ধি হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব বিট। কোনটো ভিটামিন থাকিলে দাঁত ভাল হৈ থাকে? ইয়াৰ সঠিক উত্তৰটো হ'ব কেলচিয়াম।